স্বাগতম জনাইছো দুপৰ শিৰামূল ষ্টুডিঅ'ত পৰস্মিতা। আজি ৰাজ্যিক কাৰ্যালয়ৰ প্ৰথমখন বিষয়ববীয়া সভা হেঙৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত 2020-2023 বৰ্ষৰ প্ৰথমখন বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব। সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে সংযুক্ত হ'ব। সভাত অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল আৰু ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা উপস্থিত থাকি সভাত অংশগ্ৰহণ কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কৰোনা কালত যি গতিশীল নেতৃত্ব লৈ পেলাই আজি এইখিনি যদি কাম যদি কৰা নহ'লেহেঁতেন তেতিয়াহ'লে হয়তো লাখ লাখ মানুহ হয়তো অসমত হয়তো কোভিড-19 আক্ৰান্ত হ'লহেঁতেন। কিন্তু সৰ্বপ্ৰথমে আমি বহুত দিন আগৰ পৰা যি প্ৰচেষ্টা কৰি স্বাস্থ্য বিভাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰ কাৰণে আমাৰ ৰিকভাৰী ৰেটটো ভাল হৈ আছে আৰু আমি সাৱধান হোৱাৰ কাৰণে আমি বহুত মৃত্যুৰ মুখৰ পৰা আমি বাচিব পাৰিছোঁ। আজি প্লাজমাৰ কথা কোৱা হৈছে, ইতিমধ্যে প্লাজমা ডনেশ্যন আৰম্ভ হৈ গৈছে। আজি প্ৰতিটো পেকেটত প্লাজমাৰ বিনিময়ত একোগৰাকী মানুহে জীৱন পাইছে। মই নিজে দেখিছোঁ যে মোৰ সমষ্টিৰ মানুহ প্লাজমাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আজি 3 দিন আগতে 4 দিন আগতে তেজপুৰৰ এগৰাকী হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ তেখেতে প্লাজমা অভাৱত তেখেতে প্লাজমা পাইছিলে, কিন্তু আগতীয়াকৈ যদি প্লাজমাখিনি যদি পালেহেঁতেন তেতিয়াহ'লে হয়তো বাচি গ'লহেঁতেন। এনেকুৱাকৈ বহু মানুহ হয়তো মৃত্যুৰ মুখত পৰিব যদি প্লাজমাখিনি নাপালেহেঁতেন। গতিকে এই যি ব্যৱস্থাবোৰ কৰিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু সেইগৰাকী ব্যক্তি আমাৰ মাজত আছে, তেখেতক মই আদৰণি জনাইছোঁ। আমাৰ ক্ষেত্ৰীয় সম্পাদক অজয় জামৱাল ডাঙৰীয়াই যিগৰাকী ব্যক্তিয়ে গোটেই জীৱনটো সংগঠনৰ কাৰণে কাম কৰি আহি পেলাই আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগঠন চোৱা চিতা কৰি আছে আৰু তেখেতো আজি আমাৰ মাজত উপস্থিত আছে। তেখেতকো মই উষ্ম আদৰণি জনাইছোঁ। আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক অনিল শৰ্মা ডাঙৰীয়াই তেখেতৰ সংগঠনত আজি বহু বছৰ আগৰ পৰা বিভিন্ন বিচাৰ কৰিবৰ ব্যক্তি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিটো ওতঃপ্ৰোতভাৱে তেওঁ যি কাম কৰি গৈছে, তেওঁৰ এটা বেমাৰ আছে, বেমাৰটো যিটো কাম কৰিব নাপালে তেওঁ উচকুচাই থাকে। এই লকডাউনৰ সময়তো তেওঁ প্ৰতিখন জিলাত তেওঁ মানে ঘূৰি পেলাই ফোন কৰি পেলাই মুঠতে কাম কৰিব লাগিব। তেওঁ সেইটোৱে কাম কৰিব নোৱাৰিলে তেখেতৰ মানে অসুস্থ যেন লাগে। আমি তেনেকুৱা হ'লে কাৰ্যকৰ্তা হ'বলৈ আপোনালোকে হ'ব লাগিব, আমিও হ'ব লাগিব। কিন্তু ফোন উপস্থিত আছে আমাৰ মাজত, তেখেতকো আদৰণি জনাইছোঁ। আৰু মোৰ শ্ৰদ্ধাৰ আমাৰ কোৰ কমিটিসমূহ আমাৰ সন্মানীয় সদস্যসকলক আজিৰ এই ভাৰ্চুৱেল ৰেলীত আপোনালোকে উপস্থিত থাকি পেলাই আমাক সহায় উৎসাহ যোগোৱাৰ কাৰণে আপোনালোককো আদৰণি জনাইছোঁ। আৰু লগতে জিলা সভাপতিসকলক আজি আমাৰ লগত সংযোগ স্থাপন কৰিছে, তেওঁলোককো আমি আদৰণি জনাই পেলাই সমূহ কাৰ্যকৰ্তা বন্ধুসকলক মই ধন্যবাদ জনাই পেলাই মই আদৰণি বক্তব্য ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। আমাৰ সকলোৰে সন্মুখত বক্তব্য ৰাখি আমাক উৎসাহিত কৰাৰ বাবে ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পিছৰ কাৰ্যসূচী চলাই যাবৰ কাৰণে মই সভাপতিক অনুৰোধ জনাইছোঁ। ड्यूटी करता है भारतीय जनता पार्टी के माननीय राष्ट्रीय अध्यक्ष यशस्वी अध्यक्ष जेपी नड्डा जी से ड्यूटी करता है। आप हम लोग को मार्गदर्शन करें। आज की इस वर्चुअल मीटिंग के माध्यम से असम प्रदेश के सभी पदाधिकारियों के साथ मिलने का मौका मिला है और इस बैठक में उपस्थित हमारे प्रदेश के राष्ट्रीय जुझारू और कर्मशील अध्यक्ष श्री रणजीत दास जी, हमारे असम प्रदेश के यशस्वी मुख्यमंत्री और हमारे वरिष्ठ सहयोगी श्री सर्बानंद सोनोवाल जी, हमारे मीडिया के और हमारे वरिष्ठ सहयोगी हेमंत बिश्व शर्मा जी,
हमारे नॉर्थ ईस्ट के इंचार्ज संगठन मंत्री भाई अजय कुमार আমি দেখুৱাইছো ৰাজ্যিক কাৰ্যালয়ত আজি প্ৰথমখন বিষয়ববীয়া সভা ভাৰতীয় জনতা পাৰ্টীৰ হেঙাবাৰী কাৰ্যালয়ৰ পৰা আৰু ইতিমধ্যে 2020 আৰু 2023 বৰ্ষৰ প্ৰথমখন বিষয়ববীয়া সভা ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু ইতিমধ্যে ভিডিঅ' কনফাৰেন্স যোগে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ইতিমধ্যে সংযুক্ত হৈছে দিল্লীৰ পৰা আৰু ইতিমধ্যে আমি জনাইছো যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জাম্বাল আৰু ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা উপস্থিত আছে এইখন সভাত অংশগ্ৰহণ কৰি আছে আৰু ইতিমধ্যে ভিডিঅ' কনফাৰেন্স জৰিয়তে ইয়াৰ পৰা দিল্লীৰ পৰা জেপি নাড্ডা সংযুক্ত হৈছে হেঙাৰবাৰীৰ পৰা আমি দেখুৱালো বিজেপিৰ এখন বিষয়ববীয়া সভা 2020 আৰু 2023 বৰ্ষৰ এইখন বিষয়ববীয়া সভা প্ৰথমখন বিষয়ববীয়া সভা ইতিমধ্যে অনুষ্ঠিত হৈছে হেঙাৰবাৰীৰ মুখ্য কাৰ্যালয়ত পৰৱৰ্তী খবৰ আগবঢ়াইছো ভাৰতত দৈনিক বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 22,68,675 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত 24 ঘণ্টাত 53,597 কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে 45,257 জনৰ এদিনতে কৰোনাত মৃত্যু হৈছে 871 জনকৈ লোকৰ চিকিৎসাধীন হৈ আছে 6,39,929 জন লোক কৰোনাৰ পৰা আৰোগ্য হৈছে 15,83,489 জন ব্যক্তি ভাৰতত বৰ্তমান দৈনিক ৰূপত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে 22,68,675 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত 24 ঘণ্টাত 53,597 জনকৈ আক্ৰান্ত হৈছে কৰোনাত বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে 45,257 জনৰ এদিনতে কৰোনাত মৃত্যু হৈছে 871 জনৰ চিকিৎসাধীন হৈ আছে 6,39,929 জনকৈ লোক কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে 15,83,489 জনে বৰপেটা ৰোডৰ মানাহ ব্যাঘ্ৰ প্ৰকল্পত কৰোনাৰ গণসংক্ৰমণ মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ 6 বিষয়া কৰ্মচাৰী সহ 9 জনকৈ কৰোনাত আক্ৰান্ত হৈছে ইয়াৰ 6 গৰাকী বিষয়াৰ কৰ্মচাৰী কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে আন 3 গৰাকী কৰ্মচাৰী পৰিয়ালৰ লোক আক্ৰান্ত হৈছে স্বাব পৰীক্ষাত কোভিড পজিটিভ চিহ্নিত হৈছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা উপ সঞ্চালক ৰঘুনাথ বড়ো কোভিড পজিটিভ চিনাক্ত হৈছে আনহাতে ব্যাঘ্ৰ প্ৰকল্পটোৰ কৰ্মচাৰী অনিল লহকৰ কিৰণ বসুমতাৰী বাবুল দাস আৰু ৰঞ্জিত ৰাভাও কৰোনাত আক্ৰান্ত হৈছে ইফালে প্ৰকল্পটোৰ কৰ্মচাৰী অনিল লহকৰৰ পত্নী আৰু কন্যাৰ লগতে ৰঞ্জিত ৰাভাৰ পত্নীও কৰোনাত আক্ৰান্ত বৰপেটা ৰোড চহৰত দিনটোত 27 জন লোক কৰোনাত আক্ৰান্ত হৈছে আক্ৰান্তসকলৰ 27 জনৰ ভিতৰত 9 জনেই হৈছে ব্যাঘ্ৰ প্ৰকল্পৰ বিষয়া কৰ্মচাৰী ফলে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসী পুনৰ টুইন টাৱাৰ সপোন বিজেপি চৰকাৰৰ কৰোনা সংক্ৰমণৰ বাবে টুইন টাৱাৰ কাম নোহোৱা বুলি কৈ ফেড মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অক্টোবৰ নৱেম্বৰৰ পৰা গুৱাহাটী টুইন টাৱাৰ কাম আৰম্ভ হোৱাৰ ঘোষণা নিবিদা আহ্বানৰ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে এই মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী আছে মাজত আৰু তাৰ পিছতে পুনৰ অসমবাসীক আন এক টুপ দিছে বৰ্তমান বিজেপি চৰকাৰে পুনৰ সপোন দেখুৱাইছে টুইন টাৱাৰৰ কৰোনা সংক্ৰমণৰ বাবে টুইন টাৱাৰ কাম নোহোৱা বুলি কৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আৰু আগন্তুক অক্টোবৰ নৱেম্বৰৰ পৰা পুনৰ গুৱাহাটী টুইন টাৱাৰ কাম আৰম্ভ হোৱাৰ ঘোষণা চন্দ্ৰমোহন পাটোৱাৰী NBCC নকৰে এতিয়া মানে আমাৰ টুইন টাৱাৰৰ ক্ষেত্ৰত আমি ইতিমধ্যে টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ আৰু টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ এইটো আৰু টেণ্ডাৰ ফ্লোট কৰি দিয়া হৈছে আৰু এই আমি এতিয়াৰ পৰা মানে টেণ্ডাৰৰ কাৰণে আমি নলেজ পাৰ্টনাৰৰ কাৰণে আমি টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ টেণ্ডাৰ যোৱাকালি নেকি ওলাইছে বা ওলাব হয়তো ওলাইছে নহয় ওলাব আৰু দ্বিতীয় কথাটো হ'ল যে টুইন টাৱাৰৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে সকলোখিনি ঠিক ঠাক হৈছে গতিকে টেণ্ডাৰ হৈ যেতিয়া টেণ্ডাৰ ফিক্স হ'ব আমি ভাবিছোঁ যে এই বছৰৰ ভিতৰতে আমি অক্টোবৰ নৱেম্বৰৰ ভিতৰত আমি টুইন টাৱাৰৰ আধাৰশিলা স্থাপন কৰিম আৰু কাম আৰম্ভ কৰি দিব পৰা যাব কাৰণ টেণ্ডাৰ যেতিয়া আমি ফ্লোট কৰিম কোনোবা কোম্পানী ফিক্স হ'ব লাগিবতো তেনেকৈ কৰা হ'ব এইটো NBCC তেওঁলোকৰ যথেষ্ট কাম আছে তেওঁলোকৰ বিভিন্ন আৰু তেওঁলোকে
বিভিন্ন কাম তেওঁলোকৰ দিল্লীত তেওঁলোকে বহুত কাম চলি আছে প্লাছ এই কোভিড হোৱাৰ কাৰণে তেওঁলোকে ইয়াতে মানুহ আহিব নোৱাৰিলে গতিকে আমাৰ যিটো এগ্ৰিমেণ্ট হৈছিল সেই এগ্ৰিমেণ্ট এটা সময় আছিল সেই সময়ৰ ভিতৰত কোভিড হৈ যোৱাৰ কাৰণে তেওঁলোকৰ যিমান ষ্টাফ আহিব লাগে আহিব নোৱাৰিলে গতিকে বিভিন্ন কথা এনেকুৱা থাকিলে আৰু থকাৰ কাৰণে আমি সেইকাৰণে দেখিছোঁ যে আমি NBCC নকৰিলে আমি চৰকাৰে নিজৰ ফালৰ পৰা কৰিম আৰু নিজৰ ফালৰ পৰা কৰি আমি টেণ্ডাৰ ফ্ল'ট কৰি পেলাই আমি ইণ্টাৰনেশ্যনেল টেণ্ডাৰ ফ্ল'ট কৰিম এইটো কাৰণ 65 ষ্টৰীজ বিল্ডিং হ'বতো গতিকে ইণ্টাৰনেশ্যনেল টেণ্ডাৰ মতে হ'ব আৰু টুইন টাৱাৰটো আজি মই এটা কথা ক'লোঁ আপোনাক আৰফালে বজালী মহকুমা পূৰ্ণাংগ জিলাৰ অনুমোদন সোমবাৰে অনুষ্ঠিত সোণোৱাল মন্ত্ৰীসভাৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বজালী জিলাৰ বাবে নতুনকৈ 10জনকৈ বিষয়াক নিযুক্তি দিয়াৰ লগতে 85টা পদ সৃষ্টি কৰা হৈছে সোণোৱাল চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে বজালীবাসীয়ে বজালী জিলা ঘোষণা হোৱাৰ পিছতে বজালীত সৃষ্টি হৈছে আনন্দৰ বন্যা বজালী জিলাৰ বাবে ইতিমধ্যে 10জনকৈ বিষয়া তাত নিযুক্তি দিয়া হ'ব লগতে সৃষ্টি কৰা হৈছে 85টাকৈ পদ সোণোৱাল চৰকাৰৰ সিদ্ধান্তক ইতিমধ্যে বজালীবাসীয়ে আদৰণি জনাইছে বজালী জিলা ঘোষণা হোৱাৰ পিছতে বজালীত আনন্দৰ বন্যা আজি কেবিনেটে এইটো পাছ কৰিলে যে বজালী সাব ডিভিশ্যনটোক বজালী জিলালৈকেতো উন্নত আগতে কৰা আছিল আৰু যি ফুল ফ্লেজেড জিলা হিচাপে আজি কেবিনেটে এপ্ৰুভ কৰিলে আৰু ফুল ফ্লেজেড জিলা হিচাপে এপ্ৰুভ কৰি 10টা অফিচাৰ পোষ্ট আৰু 85টা অন্যান্য পোষ্ট তাত মানে বজালী জিলাৰ কাৰণে দিয়া হৈছে কাৰণ ইতিমধ্যে বজালী জিলাত বজালী আমাৰ সাব ডিভিশ্যন আছে তো সাব ডিভিশ্যনৰ উপৰিও সাব ডিভিশ্যনৰ অফিচাৰখিনি থাকিবই তাৰ উপৰিও আৰু 10জন অফিচাৰ তাতে মানে নতুনকৈ আজি পোষ্ট ক্ৰিয়েশ্যন কৰা হ'ল আৰু ফুল ফ্লেজেড জিলা হিচাপে বজালীক মৰ্যাদা দিয়া হ'ল আৰু তাৰে কাৰণে আৰু 10টা অফিচাৰৰ পোষ্টৰ উপৰিও 85টা আমাৰ অন্যান্য পোষ্টও তাত আজি মানে জিলাখন পূৰ্ণাংগ কৰাৰ কাৰণে কাৰিকৰ ষ্টাফৰ কাৰণে 85গৰাকী ষ্টাফ আৰু লগতে 10গৰাকী নতুনকৈ ACS অফিচাৰ তেওঁলোকে বজালী জিলাৰ কাৰণে কৰাৰ কাৰণে সিদ্ধান্ত লৈছে আপোনালোকে আৰু বেছি দিন নাই আজি এই ঘোষণা যিহেতু ঘোষণা নহয় আজি সিদ্ধান্ত হৈছে কেবিনেটে আৰু এই কেবিনেটৰ সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ তাত যাব চহী হ'বগৈ তাৰপিছত যাব ৰাজ্যপালৰ তাতে যাব আৰু ৰাজ্যপালৰ তাত যোৱাৰ পাছত যিদিনাখনে তেওঁ তাতে হস্তাক্ষৰ কৰে যিদিনাখনে ছিগনেচাৰ কৰে সেইদিনাখনৰ পৰাই আপোনালোকে বজালী জিলা বুলি লিখিব পাৰিব সেইটো খুব আদৰণীয় পদক্ষেপ যদি সেইটো কেবিনেটৰ সিদ্ধান্ত হৈছে আমি অসম চৰকাৰৰ সেই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ কিন্তু কথাটো হৈছে কি তেখেতসকলে কাম বনৰ কাৰণে যিখিনি তেখেতসকলে জিলা ঘোষণা কৰিছিল বুলি আমি মত পোষণ কৰিছিলোঁ কিন্তু অতি দৃঢ়ভাৱে তেওঁলোকে অনাগত যদি এই মাহৰ ভিতৰত বা নেক্সট মাহৰ ভিতৰত যদি তেখেতসকলে পূৰ্ণাংগ ৰূপত যদি বজালী জিলাত কাম কাজখিনি কৰে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু সেইকাৰণে আমি সেই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ আমি বজালীবাসী সকলোৱে বৰ আনন্দিত আমি চৰকাৰক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ খবৰ বাতৰি লৈছো এটি চমু বাণিজ্যিক বিৰতি কামপুৰ আৰক্ষীৰ জালত পৰিছে ধৰ্ষণকাৰী কামপুৰ চিউগুৰিৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজিজু হক নামৰ লম্পটক নাবালিকাগৰাকীৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ধৰ্ষণকাৰী আজিজু হকক ধৰ্ষণকাৰী আজিজু হকক গ্ৰেপ্তাৰ কৰা নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে এটা মৃতদেহক লৈ নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী বৰঝাৰত চাঞ্চল্য মৃতদেহৰ কাষত বেগ চেণ্ডেল উদ্ধাৰ বৰঝাৰৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো স্থানীয় একাংশই প্ৰত্যক্ষ কৰে লোকজনক পৰিচয়বিহীন লোকজনৰ মৃতদেহ ডিভাইডাৰৰ মাজত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এয়া স্বাভাৱিক মৃত্যু নে হত্যাকাণ্ড সেয়া তদন্তৰ পিছতহে আহিব পোহৰলৈ অৱশেষত আৰক্ষীৰ জালত পৰিছে উজনিৰ কুখ্যাত গৰু চোৰ ইদ্ৰিছ আলী ওৰফে মুনমুন গ্ৰেপ্তাৰ লগে লগে পত্নীৰ বিস্ফোৰক অভিযোগ প্ৰেমৰ চলনাৰে প্ৰবঞ্চক মুনমুনে বিয়া কৰাইছিল 5জনীকৈ যুৱতী কিশোৰী যোৱা 7 আগষ্টত তিয়কৰ কাকজান কামা খাটুৱালৰ পৰা পুনৰ প্ৰেমৰ চালনাৰে পলুৱাই নিয়ে এগৰাকী 15 বছৰীয়া কিশোৰীক পৰিয়ালৰ লোকে তিয়ক আৰক্ষী থানা দিয়া এজাহাৰৰ ভিত্তিত সোমবাৰে নিশা আৰক্ষীয়ে যোৰহাটৰ পুলিবৰত কিশোৰীগৰাকীৰ সহ আত্মগোপন কৰি থকা ইদ্ৰিছক গ্ৰেপ্তাৰ কৰিছে পত্নীৰ সম্পৰ্কীয় যুৱতীক লৈ আত্মগোপন কৰিছিল কেৰালাত সাৰি যোৱা নাছিল বোৱাৰীও শিৱসাগৰ ডিমৌৰ এটা ভাড়া ঘৰত
থকা ইদ্ৰিছে অভিনৱ কয়দাৰে সৰবৰাহ কৰিছিল চোৰাং গৰু চুৰিৰ বাবে ব্যৱহাৰ কৰিছিল স্কৰ্পিঅ' ইণ্ডিগোৰ দৰে বিলাসী বাহন কিছুদিন পূৰ্বে এখন বিলাসী বাহনত গৰু চুৰি কৰি আনোতেই লাহদৈগড় আৰক্ষীয়ে গৰু গাড়ীসহ 2 সহযোগী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও পলাই সাৰিছিল এইটো মূল অভিযুক্ত ইদ্ৰিছ আলী লংকাত বালিৰ চোৰাং বেহা চালানবিহীনভাৱে বালি সৰবৰাহ কৰি চৰকাৰৰ গ্ৰাহ্য ফাঁকি একাংশ বালি মাফিয়াৰ ৰেল বিভাগৰ উৰণীয়া সেতু নিৰ্মাণৰ কামত চোৰাং বালি ব্যৱহাৰ হোৱাৰ পূৰ্বৰ পৰা উঠি আহিছিল অভিযোগ ইয়াৰ মাজতে সোমবাৰে ৰেলৰ উৰণীয়া সেতু নিৰ্মাণস্থলীত বালি পেলাই থোৱা অৱস্থাত স্থানীয় ৰাইজে বালি ভৰ্তি এখন গাড়ী জব্দ কৰি বন বিভাগক গতাই দিয়ে সেইমতে বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত কৰাত প্ৰথম অৱস্থাত চালন প্ৰদৰ্শন কৰিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত ডিমা হাছাওলৈ বালি দিয়াৰ এখন চালান প্ৰদৰ্শন কৰে ঘটনা সন্দৰ্ভত বন বিভাগে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে হোজাইৰ ডবকাৰ ৰহস্যজনক অৱস্থাত এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডবকাৰ ভগীৰাম গাঁৱত নিজু স্বৰ্গীয়াৰী নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ নিজ গৃহতে নিশা ডিঙিত চিপ লৈ থকা অৱস্থাত নিজৰ 9 বছৰীয়া পুত্ৰৰ উদ্ধাৰ কৰে পিছত ওচৰ চুবুৰীয়া আহি বোৱাৰীগৰাকীক মৃত অৱস্থাত পায় আৰু লগে লগে ডবকা আৰক্ষীক খবৰ দিয়ে ডবকা আৰক্ষীয়ে আজি পুৱা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বোৱাৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৰিছে মাতৃ পৰিয়ালে এটা চক্ৰই স্বামী নথকাৰ বাবে সঘনাই মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ইফালে তিনিটাকৈ বানত অভাৱনীয়ভাৱে ক্ষতিৰ সন্মুখীন হোৱাৰ পিছত এইবাৰ গহপুৰৰ পথাৰত চৰহা পোকৰ তাণ্ডৱ গহপুৰ মহকুমাৰ হাজাৰ হাজাৰ হেক্টৰ ধান খেতি চানি ধৰিছে চৰহা পোকে সজাল ধৰা ৰোৱাত চৰহা পোকৰ আক্ৰমণৰ ফলত ক্ৰমাৎ মৰহি যাবলৈ আৰম্ভ কৰিছে পথাৰৰ ভুই ৰোৱা কঠীয়া গহপুৰৰ জাৰণী গাঁও ককিলাগুৰিৰ অঞ্চলৰ দৃশ্য এয়া একে দৃশ্য গহপুৰৰ প্ৰান্তে প্ৰান্তেও ৰাইজৰ হাজাৰো অধিক কৃষিভূমিৰ চৰহা পোকৰ আক্ৰমণত বৰ্তমান পথাৰৰ ৰোপিত খেতি গুৰিৰ পৰা মৰহি যোৱাৰ পৰিলক্ষিত হৈছে খেতিৰ এনে ৰূপ দেখি শোকত ভাগি পৰিছে কৃষকসকল কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগ নোপোৱাত দিগবিদিক হেৰুৱাইছে কৃষক ৰাইজে 100% কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাইজে এনেদৰে কষ্টৰে কৰা খেতিৰ পৰা ধান কেইটা নাপালে কেনেদৰে পৰিয়াল পোহপাল দিব ইয়াকে লৈ ভীষণ চিন্তাত পৰিছে কৃষক ৰাইজ বছৰেক ভাত মুঠি খাওঁ তাই 2 মুঠি বেছি ঘৰখন চলোৱা ল'ৰা ছোৱালী পাওঁ ক'বলৈ যাওঁ কিন্তু এতিয়া এই বছৰ দেখিলোঁ আমাৰ কৃষিৰ যিটো পৰিস্থিতি দেখি আপোনালোকে দেখিছে সেই পৰিস্থিতিৰ মাজত আমি কেনেদৰে চলিম কি কৰিম আমাৰ কোনো মানে ৰাস্তা নোহোৱা হৈ গৈছে পথাৰটো আপোনাৰ দেখি গোটেই জ্বলি চেচ চৰহা পোকৰ কাৰণে চৰহা পোক পৰি গোটেই পোকে খাই দিলে খেলিবলৈ পাতবিলাকত পোক কিছুমান সৃষ্টি হ'ল আমি দেখিছোঁ পাতবিলাক চুচেলে ওখ কিছুমান পলু পাওঁ পলুবোৰে পাতবোৰ খায় আৰু গুৰিলৈকে মানে মুহা কৰি দিছে আৰু এতিয়া যে তাৰ পৰা ধান হৈ উঠিব আমি একেবাৰে আশা কৰা নাই মৰণত শেহতীয়াকৈ কোভিড-19ৰ ভয়াৱহ ঘন সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা 4 দিনৰ বাবে স্থানীয়ভাৱে লকডাউন আহ্বান জনাইছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই এই বন্ধৰ প্ৰতি মৰাণ নগৰৰ ব্যৱসায়ীসকলে সমৰ্থন আগবঢ়াইছে পুৱাৰ পৰা বন্ধ হৈ পৰিছে মৰাণৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত মৰাণ নগৰতে 36 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে ইয়াৰ পূৰ্বে শনি আৰু দেওবাৰে সাপ্তাহিক লকডাউনৰ সময়তো 33 গৰাকী লোক আক্ৰান্ত হৈছিল কোভিড-19ত শেহতীয়া এই দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ী সন্থাই আহ্বান জনাইছে লকডাউন ব্যৱসায়ী সন্থাই সকলো ব্যৱসায়ীকে ৰেপিড টেষ্ট কৰি মৰাণ নগৰ সুৰক্ষিত কৰি ৰাখিবলৈ জনাইছে অনুৰোধ হয় ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ হিমামূৰীয়া মৰাণ নগৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু যোৱাকালিৰ দিনটোতে প্ৰায় 46 জন ৰোগী ধৰা পৰিছে এই ৰোগত আৰু ইয়াৰ বাবে যাৰ বাবে এতিয়া মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই স্বইচ্ছাই লকডাউন ঘোষণা কৰিছে আৰু মোৰ ওচৰতে ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া আছে মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণে আপোনালোকে বন্ধ আহ্বান কৰিছে নিশ্চয় আপোনালোকে গম পাইছে যে মৰাণত এইকেইদিনত ঘন সংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে মৰাণত প্ৰায় 300ৰ অধিক আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী মালিক লগতে অন্যান্য ব্যক্তি কোভিড-19 পজিটিভ ধৰা পৰিছে যিটোৱে আমাক মৰাণৰ ব্যৱসায়ীসকলক আতংকিত কৰি তুলিছে যিহেতু ই এটা চেইন ছিষ্টেমৰ মাজত গুচি গৈছে মৰাণত আৰু ইয়াৰ পৰা আপোনাৰ গাঁও ভূঁইলৈ মৰাণৰ যিহেতু আপোনাৰ মৰাণৰ ওচৰ পাজৰ অঞ্চলৰ পৰা বিভিন্ন ব্যক্তি বজাৰ কৰিবলৈ আহে
আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত বজাৰ কৰোঁতে তেওঁলোকৰ গাতো হয়তো সংক্ৰমিত হ'ব পাৰে, যাৰ ফলত মৰাণৰ ওচৰ পাজৰ এৰিয়াটো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এই গোটেই বিষয়বস্তুবোৰ আমি লক্ষ্য কৰি পেলাই আমি ভাবিলোঁ যে নহয়, এই বস্তুটো বন্ধ কৰিবৰ কাৰণে মৰাণত কেইদিনমানৰ কাৰণে লকডাউন দিয়াটো খুবেই প্ৰয়োজন হৈ পৰিছে। গতিকে আমি ব্যৱসায়ীসকল আলোচনাত বহি প্ৰশাসনক আমি জনালোঁ, প্ৰশাসনৰ লগতো গৈ পেলাই আমি তেওঁলোকক অৱগত কৰিলোঁ যে মৰাণৰ এই পৰিৱেশটো বেয়ালৈ গৈছে, গতিকে আমি মৰাণত 4 দিন লকডাউন দিব বিচাৰিছোঁ। আৰু আমি সেই মৰ্মে যোৱাকালি আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি ঘোষণা কৰিলোঁ যে মৰাণত আমি 4 দিনৰ কাৰণে লকডাউন ৰাখিম, আজিৰ দিনটোৰ পৰা 14 তাৰিখলৈকে। আৰু মৰাণৰ সমূহ ব্যৱসায়ী আমাক এই ক্ষেত্ৰত সমৰ্থন কৰিছে আৰু ই শক্তিশালীভাৱে আজি বন্ধ পালন কৰিছে। কি ক্ষেত্ৰত শিথিলতা আছে ইয়াত? শিথিলতা চাওক, মেইনলি আপোনাৰ আমি ফাৰ্মাচী আৰু তেল ডিপু খোলা ৰাখিবলৈ দিছোঁ, আৰু যিহেতু কেঁচামাল কাৰোবাৰ যদি আহে আজিৰ দিনটোত আমি লোডিং আনলোডিং কৰিবলৈ কৈছোঁ তেওঁলোকক। হয়, নিশ্চয়কৈ আজিৰে পৰা শুকুৰবাৰলৈ যি লকডাউন ঘোষণা কৰিছে ব্যৱসায়ীসকলে, ইয়াৰ পিছতে শনিবাৰ আৰু দেওবাৰ যিহেতু সাপ্তাহিক লকডাউন, অৰ্থাৎ 6 দিনকৈ বন্ধ থাকিব মৰাণ নগৰ। আৰু কেমেৰা পাৰ্চন পুনাই এই মুহূৰ্তত দেখাব যে এনেধৰণে দোকান পোহাৰসমূহ বন্ধ হৈ পৰিছে। আৰু যিহেতু মৰাণ নগৰৰ কথা যদি কোৱা হয়, ই পৌৰসভাৰ এলেকাৰ অন্তৰ্গত, সেয়েহে শনিবাৰ দেওবাৰ যিহেতু বন্ধ থাকিব। আৰু এটা কথা কোৱাৰ প্ৰয়োজন যে আতংকিত হৈ পৰিছে, যিহেতু গণসংক্ৰমণ বৃদ্ধি পাইছে মৰাণ নগৰত। আৰু কোৱাৰ প্ৰয়োজন যে মৰাণ চাৰ্কুলাৰ আণ্ডাৰত প্ৰায় 5টাতকৈ ৰেপিড চেণ্টাৰ আছে। দ্ৰুতগতিত যি কৰোণা সংক্ৰমণৰ বৃদ্ধি পাইছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনেও তৎপৰতা গ্ৰহণ কৰিছে। আৰু কেৱল মৰাণ নগৰে নহয়, মৰাণ নগৰৰ ওচৰ পাজৰ বিভিন্ন অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে, গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই। আৰু কৰোণা সংক্ৰমণ ৰোধৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সি নিশ্চয় আদৰণীয়, আৰু সকলোকে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই এই আহ্বান মানি চলিবলৈ, যি বন্ধ লকডাউন মানি চলিবলৈ আহ্বান জনাইছে। ৰাজ্যত 60,000 ঘৰ অতিক্ৰম কৰোণা আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত কৰোণাত আক্ৰান্ত হৈছে 2,900 জন ব্যক্তি। 61,737 জনলৈ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। 60,425টা টেষ্টৰ ভিতৰত 2,900 জন পজিটিভ চিনাক্ত হৈছে। গুৱাহাটীত 382 জন, কামৰূপত 294 জন, ডিব্ৰুগড়ত 250 জন, নগাঁৱত 200 জন আক্ৰান্ত হৈছে। 42,325 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 19,258 গৰাকী লোক। ইফালে কৰোণাত আক্ৰান্ত হৈ ৰাজ্যখনত প্ৰাণ গৈছে 151 গৰাকী লোকৰ। মাতৃহাৰা হ'ল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ। দীৰ্ঘদিন ধৰি এলজাইমাৰ ৰোগত ভুগি আছিল বিধায়কগৰাকীৰ মাতৃ। 9 আগষ্টত পিতৃকে হেৰুৱাইছিল বিধায়কগৰাকীয়ে, আৰু পুনৰবাৰ মাতৃকো হেৰুৱাইছে গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰে। দীৰ্ঘদিন ধৰি এলজাইমাৰ ৰোগত আক্ৰান্ত হৈ আছিল বিধায়কগৰাকীৰ মাতৃ, আৰু 9 আগষ্টত পিতৃকে হেৰুৱাই বৰ্তমান মাতৃকো হেৰুৱাইছে বিধায়কগৰাকীয়ে। সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।